আহি পালে সেই শুভ দিন 550 বছৰৰ পাছত স্থায়ী ঠিকনা পালে ৰামলালাই আজি শ্ৰী ৰাম জন্মভূমি অযোধ্যাত উদ্বোধন কৰা হ'ব বিশ্বৰ কোটি কোটি হিন্দুৰ আশা আস্থা আৰু বিশ্বাসৰ প্ৰতীক ৰাম মন্দিৰ ইতিমধ্যে ৰাম মন্দিৰত উপস্থিত হৈছে দেশ বিদেশৰ বহু ভক্তসকলৰ মাজত উৎসৱমুখৰ পৰিৱেশ প্ৰায় ৭,০০০ ভক্তই অংশগ্ৰহণ কৰিব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত লগতে দেশ বিদেশৰ বহু বিশিষ্ট ব্যক্তিকো আমন্ত্ৰণ জনোৱা হৈছে ইয়াৰ লগত সংগতি ৰাখি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে আছে শুভক্ষণ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অভিজিত ক্ষণত কৰা হ'ব এই কাৰ্যসূচী দ্বাদশী তিথিৰ অভিজিত ক্ষণ ইন্দ্ৰযোগ মৃগৰাশি নক্ষত্ৰ মেঘলগ্ন বৃশ্চিক নৱনখত হ'ব শুভক্ষণ দিনৰ 12:29 আৰু 8 ছেকেণ্ডৰ পৰা আৰম্ভ হৈ 12:30 আৰু 32 ছেকেণ্ডলৈ আছে অৰ্থাৎ শুভক্ষণ কেৱল 84 ছেকেণ্ডৰ এই অনুষ্ঠানটোত 121 জন আচাৰ্য থাকিব যিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোৰ মাৰ্গদৰ্শন কৰিব বানাৰসীৰ গণেশ শাস্ত্ৰীৰ দাবীৰে সকলো প্ৰক্ৰিয়াত তদাৰক কৰিব কাশীৰ লক্ষ্মীকান্ত দীক্ষিত মুখ্য আচাৰ্য হ'ব এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰএছএছৰ মুৰব্বী মোহন ভাগৱত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক